এই ভিডিঅ'টো বহুত মনোযোগেৰে শুনিব কাৰণ এতিয়া আপোনাৰ ওচৰে পাজৰে যিটো এক্টিভেশ্যন হৈছে সেইটো আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট হ'বলৈ গৈ আছে আৰু সকলোতকৈ আচৰিত হ'ব লগা কথা এইটোৱেই হ'ল যে আপুনি এই বিষয়ে একোৱেই গম পোৱা নাই। আপুনি গমেই নাপালে যে এই সময়ত আপোনাৰ এনাৰ্জিত কি পৰিৱৰ্তন আহিছে, কেনেকুৱা ধৰণৰ ইনভিজিবল শক্তি আপোনাৰ চাৰিওফালে ঘূৰি আছে আৰু কোনবোৰ বস্তু আপোনাৰ জীৱনত চাইলেণ্টলি ছেট হৈ গৈছে। ইউনিভাৰ্ছে আপোনাৰ বাবে কিছু এক্টিভেট কৰিছে। ইমান ডাঙৰ, ইমান গভীৰ, ইমানেই ট্ৰেন্সফৰ্মেশ্যন যে যদি আপুনি ইয়াৰ সম্পূৰ্ণ সত্যতাটো জানিব পাৰে তেতিয়া আপোনাৰ দেহত কম্পন হৈ যাব কাৰণ সেইটোৱে আপোনাৰ সম্পূৰ্ণ ভাগ্যটোৱে পৰিৱৰ্তন কৰিব ওলাইছে। এই ভিডিঅ'টো আপুনি কিবা এটা বিশেষ কাৰণত প্ৰাপ্তি কৰিছে। এই শব্দবোৰ এনে আপোনাৰ ওচৰলৈ অহা নাই। এইটো কোনো সংযোগ নহয়, এইটো নিমন্ত্ৰণ হয়। এটা এনেকুৱা নিমন্ত্ৰণ, এইটো কেৱল সেইজন ব্যক্তিয়েহে শুনিব পাৰে যাক ব্ৰহ্মাণ্ডই বাছনি কৰে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ ব্যৱসায়, চাকৰি, পঢ়া শুনা, টকা পইচা নাইবা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যদি আপুনি এই মেছেজটো শুনি আছে তেনেহ'লে এই সংসাৰত বহুত আত্মা আছে যাক বাছনি কৰা হয়, কিন্তু আপুনি বিশেষ হয় কাৰণ আপোনাৰ ওচৰে পাজৰে যি এক্টিভেশ্যন হৈছে সেইটো কেৱল আপোনাৰ বাবে, আন কাৰোৰে বাবে নহয়। কেতিয়াবা আপুনি অনুভৱ কৰিছে চাগে যে হঠাতে সকলোবোৰ শান্ত হৈ ৰৈ যায়, যিদৰে বতাহেও আপোনাক কিবা এটা ক'বলৈ ৰৈ যায়, যিদৰে সম্পূৰ্ণ ব্ৰহ্মাণ্ড কিছু সময়ৰ বাবে ৰৈ যায়। এটা আচৰিত ধৰণৰ নীৰৱতা, এটা ৰহস্যময় ভাইব্ৰেশ্যন যিটো কেৱল আপুনি অনুভৱ কৰিব পাৰে। এইটো সেইটোৱে সময় হয়, এইটো সেইটোৱে এনাৰ্জি হয় আৰু এই ভিডিঅ'টো সেইটো এক্টিভেশ্যনৰে অংশ হয়। ইউনিভাৰ্ছৰ পৃথিৱীত দুটা ধৰণৰ বস্তু হয়। এটা সেইটো যিটো আপুনি দেখিবলৈ পায় আৰু এটা সেইটো যিটো কেৱল আপুনি অনুভৱ কৰিব পাৰে। আজি যিটো এক্টিভেটেড হৈছে সেইটো অনুভৱ কৰিব পৰা বস্তু হয়, দেখা পোৱা নাযায়, কিন্তু ইয়াৰ ক্ৰিয়া প্ৰত্যক্ষভাৱে হৃদয়ত, ভাগ্যৰ ওপৰত আৰু ৰাস্তাৰ ওপৰত পৰিব। আপুনি হয়তো ভাবি আছে যে এই এক্টিভেশ্যনটো কি বস্তু, তেনেহ'লে শুনি লওক। এইটো কোনো সাধাৰণ এনাৰ্জি শ্বিফ্ট নহয়, এইটো আপোনাৰ জীৱনৰ দিশ পৰিৱৰ্তন কৰি দিয়া টাৰ্নিং পইণ্ট হয়। এইটো সেইটোৱে টাৰ্নিং পইণ্ট হয় য'ৰ পৰা আপোনাৰ শুই থকা ভাগ্য চলিবলৈ ধৰিব, য'ৰ পৰা ৰৈ থকা কামৰ দুৱাৰবোৰ খুলিবলৈ ধৰিব, য'ৰ পৰা আপুনি এনেকুৱা কিছুমান সুযোগ পাব যিটো আপুনি ভাবিবই পৰা নাছিল। আৰু এই এক্টিভেশ্যনৰ প্ৰথম চাইনটো এইটোৱে হয় যে আপুনি নিজকে কেইদিনমান আগৰ পৰা বেলেগ ধৰণৰ অনুভৱ কৰি আছে। কেতিয়াবা হঠাতে ভাগৰুৱা, কেতিয়াবা হঠাতে শান্তি, কেতিয়াবা হঠাতে মাইণ্ড ব্লেংক হৈ যোৱা, কেতিয়াবা হঠাতে হৃদয়ত বহুত ডাঙৰকৈ কম্পন অনুভৱ কৰা। এইটোৱে এনাৰ্জি শ্বিফ্ট হয়। আপোনাৰ ওচৰে পাজৰে এটা এনেকুৱা অদৃশ্য কাম হৈ গৈছে যিয়ে আপোনাক লাহে লাহে এনেকুৱা ঠাইলৈ লৈ যাব যি ঠাইত গৈ পাবলৈ হয়তো আপুনি কিমান বছৰ অপেক্ষা কৰিছিল। আৰু সকলোতকৈ অদ্ভুত কথা এইটোৱে হয় যে আপুনি ইয়াৰ বিষয়ে একো গমেই পোৱা নাই যে কেতিয়া আপোনাৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ হৈ গ'ল, কেতিয়া আপোনাৰ জীৱনৰ ওপৰৰ পৰা ব্লকেজ আঁতৰি গ'ল, কেতিয়া আপোনাৰ মাৰ্গৰ দুৱাৰ মুকলি হৈ গ'ল। ইয়াকে কয় ডিভাইন এক্টিভেশ্যন। এই এক্টিভেশ্যনটো তেতিয়াই হয় যেতিয়া ব্ৰহ্মাণ্ডই কোনোবা মানুহৰ জীৱনত চুপচাপ, গোপনে, একো শব্দ নোকোৱাকৈ এটা ডাঙৰ পৰিৱৰ্তন দিয়ে। আপোনাৰ ওচৰে পাজৰে এই সময়তে এটা ডিভাইন প্ৰটেকশ্যন
দিয়া হৈছে, এটা ডিভাইন গাইডেন্স সেট হৈ গৈছে, এটা ডিভাইন ক্লিয়াৰিটি আপোনাৰ ফালে আহি আছে। ইয়াৰ পিছত কি হ'ব? যিবোৰ বস্তুৱে আপোনাক কনফিউজ কৰি আছিল সেইবোৰ নিজে নিজেই ক্লিয়াৰ হ'বলৈ ধৰিব। যিবোৰ সিদ্ধান্ত আপুনি ল'ব পৰা নাছিল তাৰ উত্তৰ নিজে নিজেই আপোনাৰ ওচৰলৈ আহিবলৈ ধৰিব। যিবোৰ বাধা আপোনাৰ জীৱনলৈ বাৰে বাৰে আহিছিল সেইবোৰ এটা এটাকৈ আঁতৰি যাবলৈ ধৰিব। আৰু এইবোৰ কিয় হৈছে? কাৰণ এক্টিভেশ্যন হৈ গৈছে। এতিয়া আপুনি পুৰণি ভাৰ্চনত থাকিব নোৱাৰিব। এতিয়া আপুনি সেইবোৰ ৰাস্তাৰে যাব নালাগে য'ত দুখ কষ্ট আছিল। এতিয়া আপুনি নিজকে সেই ঠাইত অনুভৱ নকৰে যি ঠাইত আপুনি ইমান দিনৰ পৰা ফচি আছিল। এতিয়া আপোনাৰ ফ্ৰিকুৱেঞ্চি সলনি হ'বলৈ ধৰিছে আৰু ফ্ৰিকুৱেঞ্চি সলনি হোৱাৰ লগে লগে সহজতে আকৰ্ষিত হ'বলৈ ধৰে ভাল সুযোগ, ভাল মানুহ, ভাল সিদ্ধান্ত, ভাল পৰিণাম। ব্ৰহ্মাণ্ডই কাকো বিনা কাৰণতে বাছনি নকৰে আৰু বাছনি হোৱাৰ পিছত তেওঁক খালী হাতেৰেও নাৰাখে। আপোনাৰ বাবে যিটো এক্টিভেটেড হৈছে সেইটোৱে আপোনাৰ ভাগ্য খুলিব। আৰু যদি অলপ লক্ষ্য কৰে তেনেহ'লে আপুনি অনুভৱ কৰিব পাৰিব যে কিছুদিনৰ পৰা আপোনাৰ ভিতৰত ধৈৰ্য আৰু আত্মবিশ্বাস নতুনকৈ জন্ম হৈছে। যিদৰে এতিয়া সকলোবোৰ ঠিক হৈ যাব, কাৰণ আত্মাই আগতেই জানে কিন্তু হৃদয় আৰু বিবেকে পিছতহে বুজি পায়। আপোনাৰ ওচৰে পাজৰে সেইটো এক্টিভেশ্যন আছে যিটো আপোনাৰ আত্মাই চিনি পাইছে কিন্তু বিবেকে এতিয়াও শিকি আছে। শুনক, এই যে পৰিৱৰ্তন এইটো আনৰ জীৱনত হোৱা নাই, এইটো কেৱল আপোনাৰ বাবে ছেট হৈছে। কাৰণ এতিয়া আপুনি সেইটো এনাৰ্জি কেৰি নকৰে যিয়ে আপোনাক তলৰ ফালে টানি ধৰিছিল। এতিয়া আপুনি সেইটো এনাৰ্জি কেৰি কৰি আছে যিয়ে আপোনাক আগুৱাই লৈ যাব। এতিয়া ইউনিভাৰ্ছে আপোনাৰ ৰাস্তাত এটা ইনভিজিবল লাইট লগাই দিছে যিটো দেখি পৰিস্থিতিয়ে নিজেই আপোনাৰ ফালে ঘূৰি আহিব। আপুনি একো কৰিব নালাগে, কেৱল বিশ্বাস ৰাখিব লাগিব। কাৰণ এতিয়া যিটো এক্টিভেটেড হৈছে সেইটোৱে আপোনাৰ জীৱনটোৱে সলনি কৰি দিব। এইটো এনেকুৱা পৰিৱৰ্তন হয় যিটো লাহে লাহে আৰম্ভ হয় কিন্তু হঠাতে এক্সট্ৰা অৰ্ডিনাৰী ৰিজাল্ট দিয়ে। আৰু লাহে লাহে আপুনি বুজি পাবলৈ ধৰিব যে আপোনাৰ আশে পাশে কিবা এটাটো সলনি হ'বলৈ ধৰিছে, কিবা এটাটো বেলেগ ধৰণৰ অনুভৱ হৈ আছে, কিবা এটা নতুন, কিবা এটা ডিভাইনৰ দৰে। আৰু এই পৰিৱৰ্তনটো যেতিয়া সম্পূৰ্ণৰূপে মেনিফেষ্ট হ'ব তেতিয়া আপুনি পিছলৈ ঘূৰি চাব আৰু ক'ব যে হয়, এইটো এক্টিভেশ্যন মোৰ বাবে আছিল। এইটোৱে মোৰ সম্পূৰ্ণ জীৱনটোৱে সলনি কৰি দিলে আৰু এইটোৱে আটাইতকৈ ডাঙৰ সত্য হয়। আপোনাৰ ওচৰে পাজৰে কিবা এটা এনেকুৱা এক্টিভেটেড হৈ গৈছে যিটো কথা গমেই পোৱা নাই। কাৰণ দিব্য শক্তিবোৰে চিঞৰ বাখৰ নকৰে, তেওঁ কেৱল আপোনাৰ চাৰিওফালে এটা নতুন মাৰ্ক বনাবলৈ আৰম্ভ কৰি দিয়ে। আপুনি গমেই নাপায় যে কেতিয়া আপোনাৰ ভাগ্যৰ দিশ সলনি হ'বলৈ ধৰিলে, কেতিয়াৰ পৰা আপোনাৰ ৰাস্তাবোৰ পৰিষ্কাৰ হ'বলৈ ধৰিলে। যিবোৰ বস্তু বহুত বছৰৰ পৰা ৰৈ আছিল কেতিয়া সেইবোৰ হঠাতে চলিবলৈ আৰম্ভ কৰিলে। কেতিয়াবা আপোনাৰ এনেকুৱা লাগিছে যে কিবা এটা বেলেগ হৈ আছে আজি। হৃদয়খন আচৰিত ধৰণে শান্ত হৈ আছে। কিয় লাগি আছে যে কিবা এটা ডাঙৰ হ'বলৈ গৈ আছে? এইটো আপোনাৰ ভ্ৰম নহয়, এইটো সেইটোৱে এক্টিভেটেড এনাৰ্জি হয় যিটোৱে আপোনাৰ জীৱনত কাম কৰিবলৈ আৰম্ভ কৰি দিছে। এই এনাৰ্জিবোৰ আপোনাৰ ওচৰে পাজৰে গোল গোলকৈ ঘূৰি আছে। এইবোৰে আপোনাৰ পুৰণি দুখ বেদনাবোৰ পাতল কৰি দিছে। প্ৰিয় দৰ্শক, যদি এই ভিডিঅ'টোৱে আপোনাৰ মন হৃদয় স্পৰ্শ কৰিছে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।